ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত মই আলোচনা কৰিম কুৰ্ক লেসন 2 শেষৰ 4টা পেৰাগ্ৰাফ। ইয়াৰ আগৰ ভিডিঅ'ত মই কুৰ্ক লেসন 2 প্ৰথম 4টা পেৰাগ্ৰাফ আলোচনা কৰিছিলোঁ। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে সেই ভিডিঅ'টো ভালদৰে চাই ল'বা, তেতিয়াহে শেষৰ 4টা পেৰাগ্ৰাফ বুজি পাবা। তেন্তে আমি আৰম্ভ কৰোঁ। The river Kaveri obtains its water from the hills and forest of Kurg। কৈছে যে কুৰ্গত এখন নৈ আছে আৰু সেই নৈখনৰ নাম হৈছে কাবেৰী। obtains its water মানে সেই নৈখনে পানী পায়, ক'ৰ পৰা পায় বুলি কৈছে, from the hills and forest of Kurg। কৈছে যে কুৰ্গত যি পাহাৰ পৰ্বত আছে আৰু যি হাবি জংঘল আছে, সেই পাহাৰ পৰ্বত আৰু হাবি জংঘলৰ পৰা বৈ অহা পানীখিনি এই কাবেৰী নৈত পৰেহি বুলি কৈছে। Mahasir, a large freshwater fish, abound in these waters। কৈছে যে মহাসিৰ এক বৃহৎ আকাৰৰ পৰিষ্কাৰ পানীৰ মাছ এই কাবেৰী নৈত যথেষ্ট পৰিমাণে পোৱা যায় বুলি কৈছে। এবাউণ্ড মানে ইন এবাণ্ডেন্স মানে বহু পৰিমাণে, যথেষ্ট পৰিমাণে পোৱা যায় বুলি কৈছে। কিংফিচাৰ্ছ ডাইভ ফৰ দেয়াৰ কেটছ। কিংফিচাৰ্ছ অৰ্থাৎ মাছৰোকা চৰাইয়ে এই কাবেৰী নৈ পানীত বুৰ মাৰে মাছ ধৰিবলৈ। While squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water। কৈছে যে squirrels অৰ্থাৎ কেৰ্কেটুৱা আৰু langurs অৰ্থাৎ বান্দৰৰ এটা প্ৰজাতিয়ে হয়। সেই squirrels আৰু langursবোৰে কি কৰে, ড্ৰপ মানে পেলাই দিয়ে partially eaten fruit। partially eaten মানে আধা খোৱা যি ফলবোৰ, তেওঁলোকে কি কৰে, আধা খাই ফলবোৰ কি কৰে, তেওঁলোকে ওপৰৰ পৰা দলিয়াই দিয়ে সেই নৈ পানীলৈ। ফৰ দ্য মিছচিফ অফ এনজয়িং অৰ্থাৎ কি কাৰণে পেলাই দিয়ে, মিছচিফ অৰ্থাৎ দুষ্টালিবোৰ কৰে, কিহৰ কাৰণে, এনজয় মানে ফূৰ্তি পাবলৈ অৰ্থাৎ আনন্দ পাবলৈ এই দুষ্টালিবোৰ কৰে। দ্য স্প্লাছ এণ্ড দ্য ৰিপল ইফেক্ট ইন দ্য ক্লিয়াৰ ৱাটাৰ। আৰু যেতিয়া তেওঁলোকে এই ফলবোৰ ওপৰৰ পৰা নৈ পানীত পেলাই দিয়ে, তেতিয়া কি হয়, নৈ পানীবোৰ ছিটিকি পৰে, স্প্লেছ এণ্ড দ্য ৰিপল ইফেক্ট। আৰু তেতিয়া কি হয়, কিছুমান পানীত বৃত্তাকাৰ বা গোলাকাৰ ঢৌ সৃষ্টি হয়। আৰু সেই দৃশ্যবোৰ দেখি এই স্কুৱাইৰেলছ আৰু ৰংগুৰ্ছবোৰে কি হয়, খুবেই আনন্দ পায়। এলিফেণ্টছ এনজয় বিং বাথ এণ্ড স্ক্ৰাবড ইন দ্য ৰিভাৰ বাই দেয়াৰ মাউথছ। কৈছে যে এলিফেণ্টছ অৰ্থাৎ হাতীবোৰেও কি হয়, আনন্দ পায়। যেতিয়া তেওঁলোকৰ সেই মাউথসকলে তেওঁলোকক এই কাবেৰী নৈলৈ লৈ যায় আৰু তেওঁলোকক কি কৰে, গা ধুৱাই দিয়ে, বাথ এণ্ড স্ক্ৰাব মানে ঘঁহি দিয়া, গোটেই শৰীৰটো যেতিয়া তেওঁলোকক ঘঁহি দিয়ে মাউথসকলে আৰু তেওঁলোকক গা ধুৱাই দিয়ে, তেতিয়া কি হয়, এই এলিফেণ্টছবোৰেও কি হয়, খুবেই আনন্দ পায় বুলি কৈছে। The most laid-back individuals become converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing and mountain biking। কৈছে যে the most laid-back individuals অৰ্থাৎ laid-back individualsৰ অৰ্থ হৈছে যিসকল মানুহৰ লাইফষ্টাইল একেবাৰে ৰিলেক্সড, ইজি গোয়িং লাইফষ্টাইল। তেনেকুৱা মানুহবোৰো কি হয়, যেতিয়া কুৰ্গৰ সৌন্দৰ্য উপভোগ কৰিব যায়, তেতিয়া কি হয়, তেওঁলোকৰ কিন্তু সেই যি ইজি গোয়িং মনোভাৱ বা চিম্পল লাইফষ্টাইলৰ যি এটিটিউড, সেই মনোভাৱবোৰ কিন্তু সলনি হয়। আৰু তেওঁলোকৰ সেই মনোভাৱবোৰ সলনি হয় কিছুমান উচ্চ শক্তিসম্পন্ন যিবোৰ ক্ৰিয়াকলাপ আছে, এডভেঞ্চাৰ্ছ আছে, গেমছ আছে, স্পৰ্টছ আছে, সেইবোৰৰ প্ৰতি আকৰ্ষিত হয়। আৰু কেনেকুৱা স্পৰ্টছবিলাক আছে কৈছে, ৰিভাৰ ৰাফটিং এই পিকচাৰখনত দেখিছা তোমালোকে, কেইজন মানুহে এখন বোটত উঠি, নাৱত উঠি পানীৰ ঢৌৰ মাজেৰে পাৰ হৈ গৈছে। কেনয়িং অৰ্থাৎ এখন ঠেক নাও দুজন বা এজন মানুহে চলাই। ৰেপেলিং অৰ্থাৎ পাহাৰ এখনৰ ওখ এটা অঞ্চলৰ পৰা তললৈ নামি আহে এডাল ৰছীৰ সহায়ত। ৰক ক্লাইম্বিং অৰ্থাৎ পাহাৰ বগোৱা এণ্ড মাউণ্টেইন বাইকিং অৰ্থ হৈছে পাহাৰৰ যি দুৰ্গম কিছুমান ঠাইত কি হয়, ঠেক কিছুমান ৰাস্তা আছে আৰু সেই ঠেক ৰাস্তাত কি কৰে, চাইক্লিং কৰে, আৰু সেই ক্ৰিয়াকলাপটো হৈছে মাউণ্টেইন বাইকিং। এনে কিছুমান এডভেঞ্চাৰ্ছ আছে আৰু এই এডভেঞ্চাৰ্ছৰ প্ৰতি কি হয়, লেড বেক ইণ্ডিভিজুৱেলছ মানে ৰিলেক্সড আৰু ইজি গোয়িং যিবিলাক মানুহ, তেনেকুৱা মানুহবোৰো কি হয়, আকৰ্ষিত হয় বুলি কৈছে। Numerous walking trails in this region are a favorite with trekkers। কৈছে যে ট্ৰেকাৰ্ছ অৰ্থ হৈছে যিসকল মানুহে ভ্ৰমণ কৰে, খোজকাঢ়ি ভ্ৰমণ কৰে, আৰু ভ্ৰমণৰ উদ্দেশ্য হৈছে যে তেওঁলোকে নতুন ঠাই
চাবলৈ যায় আৰু সেই ঠাইবোৰৰ সৌন্দৰ্য উপভোগ কৰে তেনেকুৱা সেই লোকসকলক ট্ৰেকাৰ্ছ বুলি কোৱা হয় আৰু সেই ট্ৰেকাৰ্ছসকলৰ বাবে কুৰ্গ ৰিজনটো আটাইতকৈ মানে খুব পচন্দৰ বুলি কোৱা হৈছে আৰু কিয়নো নিউমাৰাছ ৱাকিং ট্ৰেইলছ আছে বুলি কৈছে নিউমাৰাছ মানে অসংখ্য তেনেকুৱা ভ্ৰমণ কৰিবলগীয়া কি আছে ঠাই আছে বুলি কৈছে সেই ট্ৰেকাৰ্ছসকলৰ বাবে বাৰ্ডছ বিজ এণ্ড বাটাৰফ্লাইজ আৰ দেয়াৰ টু গিভ ইউ কোম্পানী কৈছে যে বাৰ্ডছ অৰ্থাৎ চৰাই বিজ অৰ্থাৎ মৌমাখি এণ্ড বাটাৰফ্লাইজ অৰ্থাৎ পখিলা এই সকলোবোৰে কি কৰিব তোমালোক যেতিয়া কুৰ্গত যাবা সকলোবোৰে কি দিব তোমালোকক লগ দিব বা সংগ দিব বুলি কৈছে মেকক্স মালাবাৰ স্কুৱাৰেলছ লাংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিজ কিপ এ ৱাচফুল আই ফ্ৰম দ্য ট্ৰী কেনপি কৈছে যে মেকাক্স এটা বান্দৰৰ প্ৰজাতিয়ে হয় মালাবাৰ স্কুৱাৰেলছ কেৰকেটুৱাৰ এটা প্ৰজাতি এখন পিকচাৰত দেখিছা লাংগুৰ্ছ বান্দৰৰ এটা প্ৰজাতি যাৰ নেজডাল অকণমান দীঘল হয় সাধাৰণ বান্দৰতকৈ এণ্ড স্লেণ্ডাৰ লৰিজ আৰু এই জন্তুটো হৈছে স্লেণ্ডাৰ লৰিজ কিপ এ ৱাচফুল আই ফ্ৰম দ্য ট্ৰী কেনপি আৰু এই জন্তুবোৰে কি কৰিব ট্ৰী কেনপি জানা তোমালোকক কৈছিলোঁ মই যে গছৰ যি জোপোহা অংশ সেই অংশটোক কি বুলি কোৱা হয় ট্ৰী কেনপি আৰু সেই ট্ৰী কেনপিৰ মাজত বহি কি কৰিব তোমালোকক চাই থাকিব বুলি কৈছে এ ৱাচফুল আই মানে এটা চোকা দৃষ্টিৰে তোমালোকক চাই থাকিব বুলি কৈছে I do, however, prefer to step aside for wild elephants. কৈছে যে ৰাইটাৰে এটা নিজৰ বিষয়ে কৈছে যে মই যদি সেই কুৰ্গখন চাবলৈ যাওঁ আৰু মই যদি তাত ৱাইল্ড এলিফেণ্টছ যদি মই দেখোঁ বনৰীয়া হাতী যদি দেখোঁ মই বিচাৰিম যে মই তেওঁলোকৰ পৰা সদায় আঁতৰি থাকোঁ The climb to the Brahmagiri hills brings you into a panoramic view of the entire misty landscape of Kurg. কৈছে যে এতিয়া কুৰ্গত এখন পাহাৰ আছে আৰু সেই পাহাৰখনৰ নাম হয় ব্ৰহ্মগিৰি হিলছ আৰু সেই পাহাৰখনৰ যদি একেবাৰে ওপৰৰ অংশলৈ যোৱা হয় তাৰ পৰা কি হয় এটা পেনোৰামিক ভিউ মানে এটা বিস্তৃত দৃশ্য এটা বহল দৃশ্য এটা দেখি পোৱা যায় আৰু সেই দৃশ্যটো কাৰ হ'ব বুলি কৈছে এণ্টায়াৰ মানে সমগ্ৰ মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ সমগ্ৰ কুৰ্গখন যি কুঁৱলীয়ে আৱৰা কুৰ্গখনৰ যি ভূখণ্ড সেই সমগ্ৰ দৃশ্য এটা দেখা পোৱা যাব এই ব্ৰহ্মগিৰি পাহাৰৰ পৰা আৰু মানে দৃশ্যটো খুবেই ধুনীয়া হ'ব দৃষ্টিনন্দন হ'ব বুলি ৰাইটাৰে কৈছে এ ৱাক এক্ৰছ দি ৰ'প ব্ৰিজ লিডছ টু দ্য 64-acre আইলেণ্ড অফ নিসৰ্গধামা আৰু কৈছে যে যদি তাৰ পৰা এখন ৰ'প ব্ৰিজ পাৰ হোৱা যায় তেতিয়া কি হয় এখন আইলেণ্ড পোৱা যায় আৰু সেই আইলেণ্ডখনৰ নাম হৈছে নিসৰ্গধামা Running into Buddhist monks from India's largest Tibetan settlement at nearby Bailakup is a bonus. কৈছে যে running into অৰ্থ হৈছে লগ পোৱা কাৰোবাক লগ পোৱা এতিয়া কাক লগ পাবা বুলি কৈছে বুদ্ধিষ্ট মংস অৰ্থাৎ বুদ্ধিষ্ট ভিক্ষুসকলক লগ পাবা বুলি কৈছে ক'ত at nearby Bailakup কুৰ্গ ঠাইখনত বাইলাকুপ নামৰ এডোখৰ অঞ্চল আছে আৰু সেই বাইলাকুপৰ নিচেই কাষত কি আছে ভাৰতৰ সৰ্বাধিক তিব্বতীয় লোকসকলৰ বসতি অঞ্চল আছে আৰু সেই ঠাইতে তাত তোমালোকে কি পাবা বুদ্ধিষ্ট ভিক্ষুসকলক লগ পাবা আৰু এই বুদ্ধিষ্ট ভিক্ষুসকলক যে লগ পাবা সেইটো এটা তোমালোকৰ কাৰণে এটা বোনাছ বুলি কৈছে কিয়নো সেই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত সেই বুদ্ধিষ্ট ভিক্ষুসকলৰ যি জীৱনশৈলী তাৰো এটা তোমালোকে অভিজ্ঞতা পাবা আৰু সেইটো কাৰণে কৈছে যে তোমালোকৰ বাবে এটা উপহাৰ বুলি কোৱা হৈছে The monks in red, ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Kurg. কৈছে যে the monks আৰু এতিয়া এই যে বুদ্ধিষ্ট ভিক্ষুসকলৰ যি সাজপাৰ কথা কৈছে in red মানে ৰঙা ochre মানে গেৰুৱা and yellow robes মানে হালধীয়া যি সাজপাৰ ৰাইটাৰে কৈছে যে যিসকল মানুহে বা যিসকল পৰ্যটকে ভাৰতবৰ্ষৰ যি হৃদয় আৰু আত্মাখন বিচাৰি এই কুৰ্গলৈ যায় সেই তেনে পৰ্যটকৰ বাবে এই মংসকল বুদ্ধিষ্ট মংসকল বা মংসকলৰ যি সাজপাৰ ৰং বিৰঙৰ যি সাজপাৰ খিনিও কিন্তু কুৰ্গত পোৱা অন্যতম বিস্ময় বা আশ্চৰ্যৰ কাৰক হৈ পৰে বুলি কৈছে আৰু এনে লাগে যেন এই আশ্চৰ্য আৰু বিস্ময়বোৰে সদায় পৰ্যটকৰ বাবে অপেক্ষা কৰে যাতে পৰ্যটকসকলে নিচেই কাষৰ পৰা একেবাৰে ওচৰৰ পৰা এই আশ্চৰ্যবোৰ আৱিষ্কাৰ কৰে বা চাইহি আৰু সেই বিস্ময়বোৰৰ পৰা নতুন নতুন অভিজ্ঞতা পায় আৰু সেই যি
সৌন্দৰ্য উপভোগ কৰাৰ যি উদ্দেশ্য লৈ যায় সেইটো যেন সাৰ্থক হয়। ৰাইটাৰে এইটোৱে ক'ব বিচাৰিছে যে কুৰ্গ ঠাইখন ভাৰতৰ ভিতৰত আটাইতকৈ এখন ধুনীয়া ঠাই আৰু মোষ্ট ইণ্টাৰেষ্টিং তেওঁ খুবেই ধুনীয়াকৈ এই লেচনটো লিখিছে। এট দ্য ভেৰি ফাৰ্ষ্ট চেণ্টেন্স তেওঁ কৈছে যে এই কুৰ্গখন হেভেনৰ লগত তুলনা কৰিব পাৰি। ইমেজিন কৰা যে স্বৰ্গৰ লগত তুলনা কৰিছে যে এই ঠাইখন কিমান ধুনীয়া হ'ব পাৰে। আৰু এট দ্য ভেৰি লাষ্ট চেণ্টেন্স কৈছে যে ভাৰতবৰ্ষৰ হৃদয় আৰু আত্মা বুলি সম্বোধন কৰিছে। তেন্তে তোমালোকে ইমেজিন কৰা যে ঠাইখন কিমান মনোমোহা আৰু কিমান ধুনীয়া হ'ব পাৰে। তেন্তে আজি আমি লেচনটো ইমানতে শেষ কৰিলোঁ কুৰ্গ। আশা কৰোঁ তোমালোকে ভালদৰে বুজি পালা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকক এই কুৰ্গ পাঠটিৰ যি কুৱেশ্যনছ আছে সেই কুৱেশ্যনছখিনি আমি আলোচনা কৰিম। থেংক ইউ।